Hello everyone, welcome to our channel Edvotic. তো আজিৰ ভিডিঅ'টিত আমি এটা আপডেট লৈ আহিছোঁ আমাৰ যিবোৰ ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ মেট্ৰিক পাছ কৰিছে HSLC এক্সাম সেবাৰ পৰা। তো ছাত্ৰ-ছাত্ৰীসকলে অলৰেডি গম পাইছে যে আনন্দৰাম বৰুৱা এৱাৰ্ডৰ বাবে পৰ্টেলটো খোলা গৈছে। যে ছাত্ৰ-ছাত্ৰীসকলক কেছ এমাউণ্ট দিয়া হ'ব তাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে এই পাৰ্টিকুলাৰ পৰ্টেলটোত আহি লগইন কৰিব লাগিব। ঠিক আছে, লগইন কৰিবলৈ কি কি প্ৰয়োজনীয় কাইণ্ডলি গো থ্ৰু দ্য ফলোয়িং ইনষ্ট্ৰাকশ্যন। তো ইনষ্ট্ৰাকশ্যন দিয়া হৈছে যে ষ্টাৰ মাৰ্ক আৰু ডিষ্টিংশ্যন পোৱা ছাত্ৰ-ছাত্ৰীসকলে ইয়াৰ বাবে এলিজিবল, সেইটো সৰ্বজনবিদিত। ছাত্ৰ-ছাত্ৰীসকলে এইটো কথা আগতে জানে। ঠিক আছে, যদিহে ষ্টাৰ আৰু ডিষ্টিংশ্যন পোৱাৰ পিছতো এই লগইন উইণ্ডোখন খোলা যোৱা নাই তেতিয়াহ'লে এই হেল্পলাইন নাম্বাৰত তোমালোকে কি কৰিব লাগিব, কণ্টেক্ট কৰিব লাগিব। ঠিক আছে, যদিও তাতো যদি ফল পোৱা নাযায় তেতিয়াহ'লে তেওঁলোকে ডিষ্ট্ৰিক্ট ইনস্পেক্টৰ অফ স্কুলত ভিজিট কৰিব পাৰে। এতিয়া এই পৰ্টেলটো খুলিবলৈ কি কৰিব লাগিব, এই পৰ্টেলটোত ইয়াত য'ত ৰোল দিয়া হৈছে তাত অলৰেডি ৰোলটো দি থৈ দিয়া হৈছে B23 অৰ C23, আৰু ইয়াতে কি লাগিব, নাম্বাৰটো লাগিব। ঠিক আছে, তাৰপিছত ৰোল এইখিনি দিয়াৰ পিছত ইয়াতে নাম্বাৰ আৰু ডেট অফ বাৰ্থটো should be exactly match with your admit card. এডমিট কাৰ্ডত যিটো ডেট অফ বাৰ্থ আছে সেইটো দিব লাগিব আৰু ইয়াতে গোটেই ৰোল নাম্বাৰটো। ডেট অফ বাৰ্থটো দিয়াৰ কাৰণে প্ৰথমতে কি চনটো চিলেক্ট কৰি ল'ব লাগিব এনেকৈ। তাৰপিছত এই ডেট অফ বাৰ্থত ক্লিক কৰিলে যিটো কেলেণ্ডাৰ উইণ্ডো খোলা যায় তাৰপিছত মাহটো ক্লিক কৰিব লাগিব, দেন ইয়াতে ডেটটো চিলেক্ট কৰিব লাগিব, তাৰপিছত ইয়াতে লগইন কৰিব লাগিব। এতিয়া তাৰ বাবে প্ৰয়োজনীয় কি যে কেণ্ডিডেটসকলে বেংক একাউণ্ট নিজৰ নামত থাকিব লাগিব। আৰু কিছুমানৰ নামৰ গণ্ডগোল হ'ব পাৰে, গতিকে নামটো এডমিট কাৰ্ডত যিটো আছে বেংকৰ একাউণ্টত সেইটো নামে থাকিব লাগিব। ঠিক আছে, বেংক একাউণ্ট ইন এনি আদাৰ নেম অৰ আইডেণ্টিটি উইল নট বি একচেপ্টেড। কেণ্ডিডেটৰ বাহিৰে যদি বেংক একাউণ্টটো অইন কাৰোবাৰ হয় তেতিয়াহ'লে এইটো একচেপ্ট কৰা নহ'ব। ঠিক আছে, আৰু স্কেন কৰিব লাগিব বেংক পাছবুকটো। সেই স্কেন ইমেজখনত কি থাকিব লাগিব, একাউণ্ট নাম্বাৰ, IFSC কোড আৰু ফটোগ্ৰাফ ক্লিয়াৰলি ভিজিবল হ'ব লাগিব। আৰু এই যিখন স্কেন কপি তাৰ চাইজ দিয়া হৈছে 200 KB তলত, হৰাইজণ্টেল থাকিব 400 পিক্সেল মেক্সিমাম, আৰু ভাৰ্টিকেল হ'ব লাগিব গ্ৰেটাৰ দেন 600 পিক্সেল। ঠিক আছে, ডকুমেণ্ট মাষ্ট বি ইন PDF ফৰ্মেট। তো গোটেই ডকুমেণ্টটো কিহত থাকিব লাগিব, PDF ফৰ্মেটত থাকিব লাগিব। ঠিক আছে, ৰিচাইজ কৰিবলৈ ইয়াতে তেওঁলোকে এটা নোট দিয়া হৈছে, টু ৰিচাইজ দ্য ইমেজ অপেন ইট ইন paint.click অন ৰিচাইজ, চিলেক্ট পিক্সেল এণ্ড স্পেচিফাই হৰাইজণ্টেল এণ্ড ভাৰ্টিকেল ভেলুজ। তো কম্পিউটাৰৰ পেইণ্টটো অ'পেন কৰি তাত ৰিচাইজ কৰিব পাৰি। তাত পিক্সেলটো মিলাই ল'ব লাগিব, যিটো ইয়াতে পিক্সেল দিয়া হৈছে 400 আৰু 600 তাৰ ওপৰত হ'ব লাগিব। ঠিক আছে, বিফ'ৰ ছাবমিশ্যন প্লিজ মেক চিয়'ৰ বেংক ডিটেইলছ আৰ কাৰেক্ট। বেংক ডিটেইলছটো যে কাৰেক্ট সেইটো ছাত্ৰ-ছাত্ৰীসকলে নিশ্চিত কৰি ল'ব লাগিব। আৰু প্লিজ এনচিয়'ৰ ডেট কেণ্ডিডেট নেম মাষ্ট বি মেচ উইথ দ্য পাছবুক। এইটো বাৰ বাৰ তেওঁলোকে লিখি দিছে যে কেণ্ডিডেট নামটো ক'তো এটা ভুল নোহোৱাকৈ এডমিট কাৰ্ডত যিটো আছে বেংক পাছবুকতো সেইটোৱে থাকিব লাগিব। যদি ছাত্ৰ-ছাত্ৰীসকলৰ কিবা কুৱেশ্যন আছে তেতিয়াহ'লে আমাক কমেণ্ট বক্সত জনাব পাৰে। আৰু ভিডিঅ'টি ভাল পালে লাইক কৰিব, লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।